এইবাৰ ফিলচফি ছাৰ আৰু ছাত্ৰৰ লাজ লগা ভিডিঅ' ভাইৰেল। অধ্যাপক আৰু ছাত্ৰৰ অবৈধ প্ৰেমক লৈ উত্তপ্ত পৰিস্থিতি। অধ্যাপক ছাৰক কলেজতে পিটিলে উত্তেজিত ছাত্ৰ ছাত্ৰীয়ে। গৰৈমাৰী এফ.এ. আহমেদ কলেজৰ অধ্যাপক আৰু ছাত্ৰৰ অবৈধ প্ৰেম কাণ্ডই জোকাৰিছে দক্ষিণ কামৰূপ। অধ্যাপক ছাত্ৰৰ অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল। গৰৈমাৰীৰ এফ.এ. আহমেদ কলেজৰ দৰ্শন বিভাগৰ অধ্যাপক ডক্টৰ সমেৰ আলী আহমেদৰ সৈতে ছাত্ৰী এগৰাকীৰ অবৈধ সম্পৰ্কৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে অধ্যাপকজনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে শিক্ষাৰ্থীসকল। আনকি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অধ্যাপক সমেৰ আলীক উত্তম মাধ্যম সোধাই পৰিস্থিতি উত্তপ্ত কৰি তোলে। তাৰোপৰি শিক্ষাৰ্থীসকলে বিভিন্ন শ্লোগান দি কলেজ চৌহদ উত্তপ্ত কৰি তোলে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে পলাই পত্ৰং দিয়া অবৈধ সম্পৰ্কত লিপ্ত থকা ছাত্ৰীগৰাকী কলেজত চলি থকা অৱস্থাত মানে ইতিমধ্যে আমি দৌৰ প্ৰতিযোগিতা কেইটামান সম্পন্ন কৰিলোঁ। সম্পন্ন কৰাৰ পিছত ইতিমধ্যে আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত মানে এই আমাৰ ডক্টৰ সমীৰ আলী তেখেতৰ আৰু মানে আমাৰ কলেজৰ পাৰভিন নামৰ ছোৱালীৰ ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰী তেখেত দুজনৰ মানে অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হয়। সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলোঁ, ছাৰ এইবিলাক কি? তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল ছাৰে। আৰু আগৰ পৰাই আমি ছাৰক কৈ আছো যে ছাৰ আপোনালোকৰ ছাৰত কি সম্পৰ্ক আছে? ইতিমধ্যে মানে আপুনি মানে কলেজত ভাইৰেল, ক'বলৈ গ'লে ভাইৰেল, সকলোৰে মুখে মুখে মানে প্ৰচাৰ হৈ থাকে যে ছাৰ আৰু সমীৰ ছাৰৰ মাজত প্ৰেম লীলা চলি আছে। গতিকে ছাৰক আমি কেইবাবাৰো হুপিয়াই দিছো যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে, আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব, আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক। ছাৰে আমাৰ কথা শুনা নাই। আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে। পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰিছোঁ। ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছোঁ। আমি পুলিচ আহিছে, পুলিচক দিয়া নাই। আমি ভাবিছোঁ আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ মানে সমস্যাটো সমাধান কৰিম। গৰৈমাৰীৰ পৰা সৌৰভ আলীৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।